শিৱ ভগৱান অৰ্থাৎ মহাদেৱ কোন হয়, কেনেকুৱা হয়, তাৰ বিষয়ে আজি আপোনালোকক মই ক'বলৈ লৈছোঁ। কৰ্পূৰ গৌৰম কৰুণাৱতাৰম সংসাৰ সাৰম ভুজগেন্দ্ৰহাৰম সদা বসন্তম হৃদয়াৰবিন্দে ভৱম ভৱানী সহিতম নমামি। কৰ্পূৰ গৌৰম অৰ্থাৎ কৰ্পূৰৰ নিচিনা, গৌৰম গৌৰমৰ মানে অৰ্থ হ'ল বগা। কৰ্পূৰটো কেনেকুৱা বগা, ঠিক আমাৰ ভোলেনাথো কৰ্পূৰৰ নিচিনা বগা। আৰু অৱতাৰ কাৰ হয়, কৰুণা অৱতাৰম, কৰুণাৰ অৱতাৰ হয়, যাৰ হৃদয়ত সদায় কৰুণা ভৰি থাকে ভক্তসকলৰ কাৰণে। সেই কৰুণাৰ অৱতাৰেই হৈছে মহাদেৱৰ। কৰ্পূৰ গৌৰম কৰুণা অৱতাৰম সংসাৰ সাৰম ভুজগেন্দ্ৰহাৰম। এই গোটেই সংসাৰখনক সংহাৰ কৰা, যাৰ নেকি ডিঙিৰ মালা ভুজগেন্দ্ৰ অৰ্থাৎ সৰ্প সাপ হয়। সদা বসন্তম হৃদয়াৰবিন্দে, যাৰ হৃদয়ত সদায় সীতাৰাম সীতাৰামৰ ধ্বনি উৎপন্ন হৈ থাকে। এই ভগৱান মহাদেৱক ভৱম ভৱানী সহিতম নমামি, ভৱানীৰ লগত অৰ্থাৎ মা পাৰ্বতীৰ লগত ভোলেনাথক আমি কোটি কোটি প্ৰণাম কৰোঁ। কৰ্পূৰ গৌৰ, ভগৱান ভোলেনাথ কলা নহয় আৰু তেওঁ গাঞ্জা সেৱন নকৰে। কিন্তু আজিকালি মানুহবিলাকে কি কৰে, ভোলেনাথৰ ফটোত মানে গাঞ্জা দি পিনি ফটো বনাই পিনি সেইবিলাক মানে তেনেকৈ বনায়, যি নেকি আপোনালোকৰ ঘৰতো তেনেকুৱা ফটো আছে চাগে, যি নেকি ভগৱান ভোলেনাথে হাতত চিলিম লৈ পিনি থকা। ভোলেনাথৰ এই ফটোখন শুদ্ধ নহয়, ভুল হয়, যি নেকি ভোলেনাথে হাতত চিলিম লৈ থকা ফটোখন। ভোলেনাথে গাঞ্জা সেৱন নকৰে। ভোলেনাথক ভাঙৰ পাত আৰু ধতুৰা গুটি অৰ্পণহে হয়। এইটো ক'তো লিখা নাই যে গাঞ্জা অৰ্পণ হয় বুলি, গাঞ্জা সেৱন কৰে বুলি ক'তো লিখা নাই, অৰ্পণহে হয়। যেনেকৈ নাৰায়ণক ফুল আমি অৰ্পণ কৰোঁ, ঠিক সেইদৰে ভগৱান শিৱৰ মন্দিৰত শিৱক মানে আপোনাৰ বেলপাত, ভাং আৰু ধতুৰা গুটি এইবিলাক অৰ্পণহে হয়। শিৱৰ ডিঙিত জেহেৰ আছে ন, কাৰণে পয়জন সেৱন কৰিছিলে। ধতুৰা কিয় অৰ্পণ হয় ভোলেনাথক? আৰু এপাহ ফুল আছে, বগা ফুল এপাহ, নামটো পাহৰিছোঁ এতিয়া, যাৰ পৰা নেকি বগা বগা গাখীৰৰ নিচিনা আঠা ওলায় যে, সেইখিনি আপোনাৰ বহুত বিষাক্ত হয়। আপোনাৰ চকুত পৰিলে সেইখিনি মানে চকু আপোনাৰ বেয়া কৰি দিব। সেই ফুলপাহৰ নামটো পাহৰিছোঁ, সেই ফুলপাহো অৰ্পণ হয় ভোলেনাথক। এতিয়া প্ৰশ্ন হয় যে ভোলেনাথক মানে বিষাক্ত বস্তুবিলাকে অৰ্পণ কিয় হয়? বিষাক্ত অৰ্থাৎ প্ৰয়োজন থকা বস্তুবিলাকে অৰ্পণ কিয় হয়? কাঁইটকটো কাঁইটেহে উলিয়াব পাৰে ন। ভোলেনাথে জেহেৰ খাইছিলে ন, সমুদ্ৰ মন্থন, সাগৰ যেতিয়া মন্থন কৰোঁতে যেতিয়া সেই জেহেৰখিনি উৎপন্ন হৈছিলে, সেই জেহেৰখিনি কোনে খাইছিলে? ভোলেনাথে খাইছিলে। আৰু ভক্তসকলে এইকাৰণে ভোলেনাথক ভাং আৰু ধতুৰা অৰ্পণ কৰে যে, যি নেকি আমাৰ এইখিনি প্ৰয়োজনে মানে ডিঙিত যিখিনি প্ৰয়োজন আছে সেইখিনি যাতে লগ লাগি কাট খাই নাইকিয়া হৈ যায়, সেই বুলি মানে মনতে ভাৱ লৈ পিনি ধতুৰা ভাং এইবিলাক মানে অৰ্পণ কৰে, বিষাক্ত বস্তুবিলাক, যে তেওঁ অলপমান মানে এই বিষাক্তখিনি ডিঙিৰ পৰা কম হৈ গ'লে অকণমান শান্তি লাভ কৰে, মানে অকণমান আৰাম পায়, সেই বুলি মনৰ ভাৱ মানে ভক্তসকলৰ। সেয়েহে ভোলেনাথক ভাং আৰু ধতুৰা অৰ্পণ হয়। কিন্তু গাঞ্জা চিলিম কেতিয়াও অৰ্পণ নহয়, চিলিম বন্দাই খোৱাটো। আৰু এইটো ক'তো লিখাও নাই। ভাং খোৱাসকলে নিজৰ মত অনুসাৰে নিজৰ মানে মতামত দিহে এইটো উলিয়াইছে যে ভোলেনাথে ভাং খায়, সমাজত মানে তেওঁলোকক যাতে কোনেও বেয়া নাপায়, কাৰণ ভগৱান ভোলেনাথে খায় ন, তো তেওঁলোক ভক্ত হৈ আমি কিয় নাখাম বুলি মানে ভাবি তেওঁলোকে মানে সেই বুলি নিজৰ মানে মতে দি মিছাকৈ উলিয়াই তেওঁলোক যে ইয়াতে বাচি থাকিব পাৰে, যাতে সিহঁতক কোনেও বেয়া বুলি নকয়। এনেই মিছামিছিকৈ ভোলেনাথক বদনাম কৰিছে ভাং গাঞ্জা খোৱাবিলাকে। কোনো শাস্ত্ৰতে লিখা নাই যে ভোলেনাথে ভাং খায় বুলি। গাখীৰ অৰ্পণ হয় এইটো সত্য, গংগা জল, যমুনা জল, আকৌ চেনি, মৌ জোল, গাখীৰ এইবিলাক অৰ্পণ হয়, এইটো সত্য। এই পৰম্পৰা অতীজৰ পৰাই চলি আহিছে। কিন্তু গাঞ্জা কেতিয়াও অৰ্পণ নহয়। এতিয়া আপোনালোকে জনাটো দৰকাৰ, জানিব লাগে যে ভোলেনাথ কোন হয়। আমাৰ হিন্দুসকলে মানে 90% মানে কনফিউজত থাকে। তেওঁলোকে এইটোৱে নাজানে যে ভোলেনাথ
হয় কোন হয়, কাৰ অৱতাৰ হয়। তো ব'লক আপোনালোকক আজি ভোলেনাথৰ বিষয়ে অলপমান বুজাই ক'বলৈ চেষ্টা কৰোঁ। এই পৃথিৱীত এই গোটেই সংসাৰত তত্ত্ব এজনেই, মানে মূল তত্ত্ব এজনেই, সেইজন হ'ল ভগৱান শ্ৰীমন নাৰায়ণ। সেই নাৰায়ণেই ৰাম হয়, সেই নাৰায়ণেই কৃষ্ণ হয়, সেই নাৰায়ণেই ব্ৰহ্মা হয়, বিষ্ণু হয় আৰু শিৱ মানে ভোলেনাথ। বৰণটো দেখিবলৈ বেলেগ বেলেগ, নামবিলাকো বেলেগ বেলেগ, কিন্তু তত্ত্ব বেলেগ বেলেগ নহয়। আপোনালোকক উদাহৰণস্বৰূপে মই বুজাই দিছোঁ শুনক। এটা সোণৰ আঙুঠি, এপাত সোণৰ ফুলি আৰু এডাল সোণৰ চেইন হৈ গ'ল, ফুলি হৈ গ'ল আৰু আঙুঠি হৈ গ'ল। কেইটা বস্তু হ'ল? 3টা বস্তু হ'ল আৰু নামো 3টা হৈ গ'ল। আঙুঠি এটা নাম হৈ গ'ল, ফুলি এটা নাম হৈ গ'ল আৰু চেইনো এটা নাম হৈ গ'ল। নামো 3টা আৰু চবৰে বৰণ আকৃতিবিলাকো বেলেগ বেলেগ। নাম, আকাৰ, আকৃতি, বৰণ বেলেগ বেলেগ হৈ গ'ল, কিন্তু তাত তত্ত্ব এটাই আছে, যি নেকি সোণ। চবতেতো সোণেই আছে, গোটেই 3টাতে মূল ধাতুটোতো সোণ থাকিলে সোণৰ পৰাইতো গোটেই 3টা হয়, মানে গোটেই 3টাতে সোণ আছে। মূল তত্ত্বটো কি হয়? অলংকাৰ 3বিধ বেলেগ বেলেগ, কিন্তু তাৰ তত্ত্বটো এটাই, গোটেই 3টাতে সোণ আছে। তত্ত্বটো হৈ গ'ল সোণ গোটেই 3টা। ঠিক সেইদৰে ব্ৰহ্মা, বিষ্ণু আৰু ভোলেনাথ, ব্ৰহ্মা, বিষ্ণু, ভোলেনাথ, এওঁলোকৰ 3 ৰূপ আৰু 3টা নাম, কিন্তু তেওঁলোকৰ তত্ত্বটো একেই হয়, যি নেকি শ্ৰীমন নাৰায়ণ তত্ত্ব। তেতিয়াহ'লে নাৰায়ণেই হ'ল মূল তত্ত্ব, মানে মূল তাৰ স্বৰূপ ৰূপটো হ'ল। সেই নাৰায়ণেই ব্ৰহ্মাৰ ৰূপত দেখিবলৈ পোৱা যায়, সেই নাৰায়ণেই বিষ্ণুৰ ৰূপত দেখিবলৈ পোৱা যায় আৰু সেই নাৰায়ণকে ভোলেনাথ ৰূপত দেখিবলৈ পোৱা যায়। মহাদেৱ, মহাকাল, আপুনি যিয়েই নকওক কিয় চব এজনেই হয়। আৰু বহু লোকক দেখিবলৈ পোৱা যায় শিৱও বেলেগ, নাৰায়ণ বেলেগ বুলি তেওঁলোকে ভাবে। আৰু কোনোৱেতো সৰু ডাঙৰ বুলিও ভেদভাৱ ৰাখে, সৰু ডাঙৰ বুলি কয়। কোনোৱে কয় নাৰায়ণ ডাঙৰ, শিৱ সৰু, আৰু আন কোনোৱে কয় শিৱ ডাঙৰ, নাৰায়ণ সৰু। যি নেকি এই সৰু আৰু ডাঙৰৰ ভেদভাৱ কেতিয়াও ৰাখিব নালাগে। কৌবৰ চোট কহে অপৰাধ, যিয়ে নেকি সৰু ডাঙৰ ভেদভাৱ ৰাখে এওঁলোকৰ ওপৰত, সেয়া এক প্ৰকাৰৰ অপৰাধ হয়। য'ত নেকি লিখা আছে ন, হৰিহৰ য়োৰ না ভেদহ। শাস্ত্ৰই কৈছে যে হৰি অৰ্থাৎ নাৰায়ণ আৰু হৰ অৰ্থাৎ শিৱৰ কথা কৈছে যে হৰিহৰ য়োৰ না ভেদহ, যি নেকি হৰি আৰু হৰৰ মাজত ভেদভাৱ ৰাখে, শিৱ আৰু নাৰায়ণৰ মাজত ভেদভাৱ ৰাখে, তেওঁৰ গাত গৰু হত্যা কৰা, মানে গৰু হত্যা কৰাৰ পাপ লাগে। কৌবৰ চোট কহে অপৰাধ, এয়া এটা অপৰাধ হয়। কিন্তু আমাৰ কিছুমান মানুহে নজনাৰ কাৰণে এওঁলোকৰ মাজতেই বেলেগ বেলেগ মানে ভেদভাৱ আনে, বেলেগ বুলি ভাবে, বেলেগ বেলেগ বুলি কয় আৰু ইয়াৰ ওপৰতে চৰ্চা মানে কৰি থাকে। সৰু ডাঙৰ বুলি কৈ তেওঁলোকে বহুত ভাল, কিন্তু এইবিলাক ভেদভাৱ, সৰু ডাঙৰ ভাৱ বহুত কিছুমান মানুহে বৰ ৰাখে। এতিয়া আপুনিয়ে কওক, আপোনালোকে কওক, ভোলেনাথ কোন হয়? ভোলেনাথ কোন হয়? ভোলেনাথ শ্ৰীমন নাৰায়ণ। ব্ৰহ্মা কোন হয়? শ্ৰীমন নাৰায়ণ। ভগৱানৰে ৰূপ হয়। যেনেকৈ সোণৰ অলংকাৰ বহুত হয় আৰু সকলোৰে নামবিলাকো বেলেগ বেলেগ হয়, কিন্তু সকলো অলংকাৰততো সোণেই আছে। আৰু ব্যৱহাৰ কৰা দৃষ্টিটো, মানে আঙুঠিটো আমি হাতত পিন্ধো, ফুলিযোৰ আমি কাণত পিন্ধো আৰু চেইনডাল ডিঙিত পিন্ধা হয়। ব্যৱহাৰটো বেলেগ বেলেগ হয় ন, আঙুঠি বেলেগ, ফুলি বেলেগ, চেইন বেলেগ, 3 প্ৰকাৰৰ হয়। কিন্তু তাত নেকি যিটো তত্ত্ব আছে, সেই তত্ত্বটো 3টা তত্ত্ব নাই ন, এটাই তত্ত্ব আছে। এনেকৈ সেই তত্ত্বটো সোণ হয়। ঠিক সেইদৰে ভোলেনাথ, ব্ৰহ্মাজী আৰু বিষ্ণু ওপৰে ওপৰে চাবলৈ গ'লে বেলেগ বেলেগ দেখে, কিন্তু মূল তত্ত্বটো আপুনি গভীৰভাৱে যদি চাবলৈ যায়, তাৰ মূল তত্ত্বটো হ'ল ভগৱান শ্ৰীমন নাৰায়ণ। মানে শিৱও বেলেগ দেখে, ব্ৰহ্মাও বেলেগ দেখে আৰু বিষ্ণুও বেলেগ দেখে। আৰু যদি আপুনি গভীৰভাৱে ভক্তি দৃষ্টিৰে চায়, তেতিয়াহ'লে আপোনাৰ গোটেই তত্ত্বটো এটাই লক্ষ্যত আহিব, সেই তত্ত্বটোৱেই হ'ল শ্ৰীমন নাৰায়ণ। গভীৰভাৱে চাবলৈ গ'লে এটাই হয়। আৰু যদি ওপৰে ওপৰে আপুনি চায়, তেতিয়াতো মানে বেলেগ বেলেগ ওপৰতটো দেখা পাইছেই আপোনালোকে, যেনেকৈ জেলেপি আৰু লালমোহন বেলেগ বেলেগ হয়, 2টা মিঠাইৰ সোৱাদটোও বেলেগ বেলেগ হৈ গ'ল, কিন্তু
তাৰ মিঠা তত্ত্বটো যেনেকৈ চুগাৰৰ পৰাই হয়, ঠিক সেইদৰে ব্ৰহ্মা শিৱ ৰূপ ৰং বেলেগ বেলেগ হৈ যায়, কিন্তু তাৰ মূল তত্ত্বটো হ'ল ভগৱান শ্ৰীমন নাৰায়ণ। সকলোতে এভাগেই তত্ত্ব আছে, মূল তত্ত্ব, আৰু সেইভাগেই হ'ল শ্ৰীমন নাৰায়ণ। কোনোৱেতো ৰাম আৰু কৃষ্ণকো সৰু ডাঙৰ বুলি কয়, সৰু ডাঙৰ বুলি ভাবে, কয় যে কৃষ্ণ ডাঙৰ ৰাম সৰু, আৰু কোনোৱে কয় ৰাম ডাঙৰ আৰু কৃষ্ণ সৰু, মানে ভগৱানৰ বিষয়ে তেনেকৈ। এতিয়া আপোনালোকে কওকচোন, ভগৱান ৰাম ডাঙৰ নে ভগৱান কৃষ্ণ ডাঙৰ? মানে আমি ইমান ডাঙৰ আৰু ইমান বুদ্ধিমান হৈ গ'লোঁ যে আমি ভগৱান কৃষ্ণক সৰু বুলি ক'ব পৰা হৈ গ'লোঁ, আৰু ভগৱান ৰাম ডাঙৰ। আজিৰ যুগৰ এই সাধাৰণ মানুহবিলাকে নিজকে ইমান সৰ্বশ্ৰেষ্ঠ বুলি, মানে সকলোতকৈ শ্ৰেষ্ঠ বুলি আৰু বুদ্ধিমান বুলি ভাবে যে সিহঁতে ৰাম আৰু কৃষ্ণকো সৰু ডাঙৰ বুলি কয়। ৰাম আৰু কৃষ্ণৰ মাজত পাৰ্থক্য কি আছে? শুনক, আপুনি যেতিয়া ঘৰত থাকে ন, তেতিয়া বেলেগ এযোৰ ড্ৰেছত থাকে, আৰু যেতিয়া ঘৰৰ পৰা বাহিৰত ক'ৰবাত ফুৰিবলৈ যায়, পাৰ্টিত যায়, তেতিয়া বেলেগ এযোৰ ড্ৰেছত যায়, নহয় জানো? তো আপুনি নিজৰ ড্ৰেছযোৰহে, মানে কাপোৰযোৰহে সলনি কৰিছে, মানুহটোতো সলনি হৈ যোৱা নাই। ঘৰত যে কাম কৰি আছে সেইজনো আপুনিয়ে আছিলে, আৰু ভালকৈ চুট বুট পিন্ধি যেতিয়া ওলাই গৈছে সেইজনোতো আপুনিয়ে হয়। দুইজনৰে কাপোৰযোৰ বেলেগ বেলেগ। ঠিক সেইদৰে ৰাম আৰু কৃষ্ণৰো কাপোৰযোৰ, ড্ৰেছযোৰহে বেলেগ বেলেগ। হাতত ধেনু কাঁড় লৈ ল'লে ৰাম হৈ গ'ল, আৰু হাতত বাঁহী লৈ ল'লে তো কৃষ্ণ হৈ গ'ল। কেৱল ড্ৰেছযোৰহে, কাপোৰযোৰহে বেলেগ, আৰু সেই তেওঁলোকৰ তত্ত্বটো একেটাই, ভগৱান শ্ৰীমন নাৰায়ণ। ভগৱান শ্ৰীমন নাৰায়ণেই ত্ৰেতা যুগত ৰাম হৈ আহিলে আৰু দ্বাপৰ যুগত কৃষ্ণ হৈ আহিলে। ঠিক সেইদৰে ভগৱান ব্ৰহ্মা বিষ্ণু শিৱ তিনিজন দেখিবলৈ বেলেগ বেলেগ, কিন্তু তেওঁলোক মূল তত্ত্বই হ'ল শ্ৰীমন নাৰায়ণ। এতিয়া আপোনালোকৰ কনফিউজন দূৰ হ'ল চাগে, মানে বুজিব পাৰিলে চাগে। জয় শ্ৰীমন নাৰায়ণ। আজিলৈ ইমানেই।